এইটো অসম চৰকাৰৰ এটা আঁচনি। এই আঁচনিটো হৈছে BPHU মানে ব্লক ইউনিট প্ৰাইমাৰী হেল্থ চেণ্টাৰ। এইটো আমাৰ ইয়াত দিছে। এতিয়া বৰ্তমান ইয়াতে এই বিল্ডিংটো নিৰ্মাণ হোৱাৰ পিছত ইয়াত এটা ফাৰ্মাচী হ'ব, ব্লক এডমিনিষ্ট্ৰেটিভ বিল্ডিং এটা ৰুম হ'ব, আৰু ইয়াত আপোনাৰ এইটো কি বুলি কয় লেবৰেটৰী হ'ব। তো এতিয়া আজি এই কামটো আমি উদ্বোধন কৰিলোঁ। কামটো একচুৱেলি 50 লাখ টকীয়া কাম, কিন্তু লেছ টেণ্ডাৰ মৰাৰ কাৰণে এতিয়া 42 লাখ টকাত কামটো হ'ব। কামটো আজি আমি আধাৰশিলা কৰিলোঁ। স্থানীয় ৰাইজৰ ওচৰত অনুৰোধ এটাই, সকলোৱে যাতে ইয়াত থাকি কামটো ভাল কৰি লয়। এইটো আমাৰ বহুদিনীয়া অভাৱ। আজি এই আমাৰ PHCখনৰ মানে মডেল হস্পিটেলত বহুদিনীয়া এখন অভাৱ আছিল। এই অভাৱটো পূৰণ হ'ব বুলি ভাবিছোঁ। জৰছৰ মডেল হস্পিটেলত দেখা গৈছে যে বহুত ডেলিভাৰী পেচেণ্ট ইয়াতে আহে, কিন্তু আজিলৈকে চৰকাৰৰ ফালৰ পৰা গাইনলজিষ্ট দিয়া নাই। পৰ্যাপ্ত ডক্টৰো নাই। তাৰমানে কি হৈছে, ইয়াত যিখিনি ডক্টৰ চেংচন আছে, চেংচন পোষ্টৰ ডক্টৰখিনিও আজি এটাচ কৰি ৰাখিছে গোৱালপাৰাত। এইলৈ মই অসম বিধানসভাত এই কথা উঠাইছিলোঁ। বিধানসভাৰ মজিয়াত মই প্ৰশ্ন কৰিছিলোঁ যে আমাৰ জলেশ্বৰ যিটো মডেল PHC আছে, মডেল যিটো হস্পিটেল, এই হস্পিটেলখনত পৰ্যাপ্তজনৰ ডক্টৰ, নাৰ্ছ, বিভিন্ন নাটনি আছে। এই নাটনিবিলাকৰ কথা কওঁতে যে আমি জানিব পাৰিছিলোঁ, যিকেইজন আমাক দেখাইছে যে 4জন ডক্টৰ ইয়াত আছে, কিন্তু আমি ইয়াত ডক্টৰ দেখিবলৈ নাপাওঁ। তাৰমানে এটাচ কৰি ৰাখিছে গোৱালপাৰা। এই বিষয়ে বহুবাৰ কৈছোঁ, কিন্তু চৰকাৰে উত্তৰ দিলে যে মানে আমাৰ ডক্টৰ নাটনি হোৱাৰ কাৰণে এইটো কৰিছোঁ। যিহেতু গোৱালপাৰা মেইন চিভিল হস্পিটেলটো মেইন, তাতে চাৰিওফালৰ পৰা মানুহ আহে। আমাৰ পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ হ'লে আমি জলেশ্বৰত ডক্টৰটো দিওঁ। ঠিক তেনেকুৱা ধৰণৰ উত্তৰটো দিওঁ। এইটো একচুৱেলি আমাৰ মডেল হস্পিটেলত প্ৰশাসনিক আমাৰ ভৱন নাছিলে, মানে এডমিনিষ্ট্ৰেটিভ বিল্ডিং নাছিলে। এতিয়া নতুনকৈ আমাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো দিছে।
আৰু ইয়াত মানে থাকিব কি এটা লেবৰেটৰী থাকিব, যিটো আমাৰ 24 ঘণ্টা চলিব। এতিয়া ঘটনা হ'ল আমাৰ মৰ্ণিং টাইমহে মানে আমাৰ চলি আছে, লেবৰেটৰী আছে আমাৰ, অত্যাধুনিক লেবৰেটৰী আছে, কিন্তু এটা টাইমহে চলে। যেতিয়া এই বিল্ডিংটো হ'ব, লেবৰেটৰী টেকনিচিয়ানো দি দিব বা পেথলজিষ্টো দি দিব, তেতিয়া আমাৰ এইটো 24 আৱাৰ্ছ চলিব। ঠিক তেনেকুৱাকৈ ফাৰ্মাচী এটা হৈ গ'ল, এতিয়া আমাৰ ফাৰ্মাচী আছেই, গতিকে আমি 24 আৱাৰ চলাবৰ কাৰণে আমাৰ পৰ্যাপ্ত মানে হেৰিও নাই, ফাৰ্মাচিষ্টো নাই। সেইটো হোৱাৰ লগে লগে আমাৰ ফাৰ্মাচিষ্ট এজন বিচাৰি কিন্তু আহিব, তেওঁ মানে জইন কৰিব। গতিকে সেইটো হ'লে আমাৰ এই বিল্ডিংটো হ'লে আমাৰ ফাৰ্মাচীটো ৰাতিও ধৰা হ'ল পাব্লিকৰ সুবিধা হ'ব। তাৰোপৰি আমাৰ যিটো আমাৰ প্ৰশাসনিক কাম কাজৰ কাৰণে যিটো ৰুম থাকিব, তাত ধৰা হ'ল আমাৰ বাৰ্ড, বেড এইবিলাক আৰু এই চাইনেছৰ ধৰা হ'ল যিবিলাক ডাটা, সেইবিলাকৰ কাৰণে সেই এটা ৰুম এটা থাকিব। গতিকে সেইটোত সেইখিনি মানে পাব্লিকৰ কাৰণে সুবিধা হ'ব। বৰ্তমান আমাৰ ইয়াতে নাই সেইটো। তাৰ লগত আমাৰ এটা কনফাৰেঞ্চ হল এটা আছে সেই বিল্ডিংটোত। সেই কনফাৰেঞ্চ হলত ধৰা আমাৰ এই মিটিং চিটিং এইবিলাক মানে কৰিব পৰা যাব। এতিয়া ধৰা মিটিং কৰিব লাগিলে আমি ধৰা আমাৰ কৰিডৰতে আমাৰ কৰিব লগা হয়, সেইটো হ'লে মানে আমাৰ এইখিনি এটা সুবিধা হ'ব। আশাবিলাকৰ লগতে মিটিঙেই হওক বা নাৰ্ছবিলাকে মিটিঙেই হওক বা আমাৰ MC মিটিং কৰিবৰ কাৰণে আমাৰ মানে পৰ্যাপ্ত আমাৰ জাগা নাই, তেতিয়া আমাৰ কনফাৰেঞ্চ হলত কৰিব পৰা যাব, এইখিনি আমাৰ সুবিধা হ'ব।